সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম দীপাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে?
মই অসম যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই বিশ্ব তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 2020 চনৰ 18 জুলাই তাৰিখে প্ৰথম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আচলতে ভক্তি সাধনা বুলি মই তেনেকৈ একো কৰা নাছিলোঁ আৰু ঘৰৰ মানুহে আমাৰ ধৰক কৃষ্ণ ভগৱানক আৰাধনা কৰিছিলে, পুৱা গধূলি নামঘৰত বন্তি জ্বলাইছিলে, প্ৰাৰ্থনা কৰিছিলে, সেয়াই আৰু মই তেনেকৈ কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আচলতে লাভ লোকচানৰ কথা কোনোদিনে চিন্তা কৰা নাছিলোঁ। ভাবিছিলোঁ আমি যেনেধৰণৰ কৰ্ম কৰিম তাৰ ফলো আমি সদায় তেনেধৰণেই পাম। গতিকে কিবা লাভ হৈছে বা লোকচান হৈছে সেই বিষয়ে একো ভবা নাছিলোঁ। মাথো ঘৰৰ মানুহে যেনেদৰে কৰি আছিলে মই তেনেদৰে কৰি আছিলোঁ। আপুনি যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল? আচলতে মই মোৰ হাজবেণ্ডৰ কাৰণে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিব লগা হ'ল। মানে আমাৰ তেখেতে প্ৰথমে দীক্ষা লৈছিলে আৰু দীক্ষা লৈ এদিন কিবা ইউটিউবত মানে ভিডিঅ' এটা চাই মানে মোক দেখুৱাইছিলে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এজন মানে মুক্তিদাতা আহিছে, গতিকে তুমি এই ভিডিঅ'টো চোৱাচোন। কিন্তু মই চাই পেলাই তেতিয়া মই মানে হাঁহিছিলোঁ। তেওঁলোকে কাৰ কথা কৈছেনো? কবিৰ চাহেবৰ কথা কৈছে। আৰু কবিৰ দাস এজন কবি হয়, মই পঢ়িছোঁ তেখেতৰ কবিতা, গতিকে তেখেত কেনেকৈ ভগৱান হ'ব পাৰে? মই তেখেতক হাঁহিছিলোঁ আৰু তেখেতে মানে কৈছিলে যে তুমি জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি চোৱাচোন, পঢ়িলে গম পাবা। তেতিয়া মই ভাবিলোঁ মানুহজনে ইমান জোৰ কৰি আছে, পঢ়ি চাওঁচোন। তেতিয়া মই জ্ঞান গংগা পঢ়িলোঁ আৰু জীৱনৰ সুগম পথ, অন্ধ শ্ৰদ্ধা ভক্তি হওক বা ভক্তিৰ পৰা ভগৱানলৈ গোটেইখিনি কিতাপ মই বিস্তাৰভাৱে অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ, যাতে মানুহজনক মানে ভুল ৰাস্তাত গৈছে নেকি সেই বিষয়ে মই মানে জানিবৰ কাৰণে আচলতে পঢ়িছিলোঁ। কিন্তু পঢ়ি মই আচলতে সত্য জ্ঞানটো তেতিয়া অনুভৱ কৰিলোঁ। তাৰপিছত তেওঁ গীতাৰ কথা লিখা আছে, গীতাৰ অমুক শ্লোকত এইটো আছে, বেদৰ অমুক শ্লোকত এইটো আছে, কোৰাণ শ্বৰীফত, বাইবেলত, গোটেই ধৰ্মগ্ৰন্থবোৰৰ বিষয়ে জ্ঞান গংগা হওক বাকী গ্ৰন্থসমূহতো লিখা আছে। গতিকে মই কি কৰিলোঁ, আমাৰ গীতা ভাগৱত চব গোটাই ল'লোঁ। গোটাই লৈ এফালৰ পৰা মানে চাই গৈছোঁ, মিলাই গৈছোঁ, হয় কিবা এটা শক্তি আছে, নহ'লেনো এনেদৰে এই গুৰুজনে এই গোটেই ধৰ্মশাস্ত্ৰবোৰ লুটিয়াই ক'ব পাৰেনে? তেতিয়া মোৰ বিশ্বাস হ'ল আৰু মই ভাবিলোঁ বাৰু মই দীক্ষাটো লৈ চাওঁচোন। দীক্ষা লৈ চালে লাহে লাহে সকলো কথা গম পাম। মোৰ পৰমাত্মাৰ প্ৰাপ্তি হওক নহওক কথা নাই, খালি আমাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব, ঘৰখনত সুখ হ'ব, মোৰ মানুহজনে ভাল পাব। গতিকে মই সেইভাৱে মই দীক্ষা লৈছিলোঁ। কোনো মানে পৰমাত্মাৰ প্ৰাপ্তি হ'ব বুলি মই ভবা নাছিলোঁ। আৰু বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। লাভটো মই এইটোৱে আটাইতকৈ ডাঙৰ লাভ হ'ল যে মই এটা শুদ্ধ জ্ঞান, এটা নিৰ্মল জ্ঞান মই অনুভৱ কৰিলোঁ আৰু মই বুজি পালোঁ যে পৰমাত্মা কোন হয় আৰু আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ সঠিক ঠিকনা কি, সেই গোটেইখিনি কথা এতিয়া অনুভৱ হয়। এনেকুৱা এটা শক্তি অনুভৱ হয় যে সঁচাকৈয়ে পৰমাত্মা আছে। আগতে বিশ্বাস কৰা তেনেদৰে নাছিলোঁ যে পৰমাত্মা আছে নে নাই এটা সন্দেহত আছিল, কিন্তু এতিয়া পুৰা দৃঢ় বিশ্বাস হৈ গ'ল যে পৰমাত্মা আছে আৰু পৰমাত্মাই আমাক চাই আছে। আমাৰ উশাহ নিশাহত পৰমাত্মা আছে, আমি কি কৰিছোঁ কি নাই সকলো তেওঁ চাই আছে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেনে ক্ষেত্ৰত এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? হয়, গীতাত উল্লেখ আছে যে আমাৰ এই সংসাৰখন এখন ওলোটা বৃক্ষ হয়। গতিকে যিজন তত্ত্বদৰ্শী সন্তে সেই ওলোটা বৃক্ষজোপাৰ তন্নকে বুজাই দিব পাৰিব, সেইজনেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তেওঁ সমস্ত ধৰ্মৰ শাস্ত্ৰসমূহৰ প্ৰকৃত তত্ত্বটো উলিয়াই আমাৰ জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰিব বা বুজাব পাৰিব। গতিকে মই তেতিয়া ভাবিলোঁ যে হয়, তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে গোটেই ধৰ্মগ্ৰন্থসমূহ অকল আমাৰ হিন্দুৱে নহয়, মুছলিম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, শিখ ধৰ্ম হওক, সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ লুটিয়াই বগৰে ক'ত কোনটো শ্লোকত কি আছে কি নাই সেই সকলোখিনি আমাক দেখুৱাই আছে। কিন্তু আমাৰ জনসাধাৰণে সেইখিনি হয়তো চোৱা নাই বা চালে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু বিশ্বাস কৰাটো উচিত। আৰু সেইজনহে তত্ত্বদৰ্শী সন্ত হয় যিজনে এই সমস্ত ধৰ্ম গ্ৰন্থসমূহৰ প্ৰকৃত সত্য জ্ঞানটো মানুহক উজাগৰ কৰিব পাৰিছে।
আৰু আমাৰ পৰম্পৰাগত আমাৰ অসমৰ যিমানবিলাক ভক্তি সাধনা আছে শ্ৰদ্ধালু শংকৰ মাধৱকে আদি কৰি তেওঁলোকে যিবিলাক আমাক ভক্তিবিধি দি থৈ গৈছিল আগবঢ়াই থৈ গৈছিলে যিখিনি তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বাবে আৰু সেইসকলৰ যি ভক্তিবিধি আৰু বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি ইয়াৰ মাজত পাৰ্থক্য কি প্ৰকৃততে পাৰ্থক্য আচলতে মই গুৰু দুজনক শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনকে অন্তৰৰ পৰা মই নমস্কাৰ জনাইছোঁ তেওঁলোক আমাৰ অতি শ্ৰদ্ধাৰ হয় তেওঁলোকে অসমীয়া সমাজখনৰ ভেটি সুদৃঢ় কৰিলে অসমীয়া সমাজখনক একগোট কৰি এটা সৎ পথ দেখুৱাইছিলে কিন্তু আমাৰ আজি সৰহসংখ্যক মানুহে তেওঁলোকৰ আদৰ্শ মানি চলা নাই আৰু তেখেতসকল যিহেতু এতিয়া নাই গতিকে যিজন জীৱিত আছে গতিকে জীৱিতজনে সত্য জ্ঞান যদি আমাক দিয়ে আমি তেওঁৰ শৰণলৈ যোৱাটো উচিত আৰু আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত মোক্ষ প্ৰাপ্তিৰ মন্ত্ৰ আছে সেই মন্ত্ৰ পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে দিব নোৱাৰে সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ ভাই ভনীসকলে এবাৰ হ'লেও তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চাওক আৰু তেওঁৰ গ্ৰন্থসমূহ অধ্যয়ন কৰক তেতিয়া নিশ্চয় প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যেহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয় এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰকৃততে গুৰু সলনি কৰাটো পাপ নেকি আচলতে আমি আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা জানিব পাৰিছোঁ যে গুৰু সলনি কৰিলে কোনো ধৰণৰ পাপ নহয় কাৰণ আমাৰ যদি এটা দুৰাৰোগ্য বেমাৰ হৈ থাকে আমি এজন ডাক্তৰে ভাল কৰিব নোৱাৰিলে আৰু আমি বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যাবই লাগিব যদি আমি উপশম পাব পাৰোঁ যাৰ পৰা গতিকে তেখেতৰ পৰা মই জানিছোঁ যে গুৰু সলনি কৰাৰ কেতিয়াও পাপ নালাগে কাৰণ আমি যাৰ ওচৰত সত্য ভক্তি পাম আমি তেওঁৰ ওচৰত দীক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা লাভ পাইছেনে হয় লাভটো বহুতেই হৈছে প্ৰথম কথা মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব কাৰণ যি ধৰণে হাৰ্ট এটেক হৈছিল তেওঁ ডাক্তৰে মোক মাতি নি কৈছিল যে এই মানুহজনক ভগৱানে কিবা এটা কাৰণতহে ৰাখিছে এইজন মানুহ কোন সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে কেনেদৰে তেওঁ জীয়াই আছে চাওকচোন মোক কম্পিউটাৰত গোটেই তেখেতৰ ৰিপৰ্টছবিলাক দেখাইছে তেতিয়া মই কন্দাৰ বাদে একো উপায় নাছিলে কিন্তু পৰমাত্মাৰ চৰণত থকাৰ কাৰণে হয়তো তেখেতে এখেতক বচালে আৰু তেখেতৰ দৰ্শনো হ'ল ভেণ্টিলেশ্যনত থাকোঁতে গতিকে তেতিয়াৰ পৰাই আৰু বেছি জোৰ দি আমি ভক্তি কৰিছোঁ আৰু ভক্তি কৰোঁতে যে ইমান এটা আনন্দ আছে সেই কথা আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ আৰু এখেতৰ ভেণ্টিলেশ্যনত থাকোঁতে পৰমাত্মাৰ দৰ্শন হ'ল আৰু পৰমাত্মাৰ দৰ্শন হোৱাৰ পিছত এখেত লাহে লাহে সুস্থ হৈ আহিল আৰু সেইটো আমাৰ কাৰণে আচলতে ডাঙৰ লাভ হয় আৰু ইয়াৰ উপৰি মোৰ মানুহজনৰ কিছু স্বভাৱ চৰিত্ৰ আগতে বেয়া আছিল মানে তেখেতে সৰু সৰু কথাতে খং কৰে বস্তু দলিয়াই কিবা কিবি কৰে আৰু এতিয়া মানে কি ক'ম আপোনালোকক কিন্তু সেই সকলো স্বভাৱ এতিয়া তেখেতৰ ভাল হ'ল গতিকে মই বহুত সুখী যে মোৰ মানুহজনে ভক্তিৰ পথত থাকি আজি এটা সৎ চৰিত্ৰবান পুৰুষ হিচাপে এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে ইয়াতকৈ লাভ আৰু মই এগৰাকী নাৰী হিচাপে কি বিচাৰিব পাৰোঁ যে মোৰ ঘৰখন সুখে শান্তিৰে এতিয়া ভৰি আছে সঁচাকৈ আপোনাৰ পৰা আমি জানিব পাৰিলোঁ যে সৎ ভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে কেনেকৈ সুখী অনুভৱ কৰিব পাৰে যিহেতু আপোনাৰ স্বামী যি আপোনাৰ হাজবেণ্ড মৃত্যুৰ সৈতে যুঁজি আছিলে তেখেতকো আপোনাৰ সৎ ভক্তিৰ দ্বাৰা জীৱিত কৰাই দিলে পৰমাত্মাই আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হৈছে হয় সন্ত ৰামপাল গুৰু মহাৰাজদেৱে আমাক শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰে তেখেতে আমাক অমৰ মন্ত্ৰ দিয়ে যিটো মন্ত্ৰ সাংকেতিক সেইটো একমাত্ৰ তেখেতৰ ওচৰতে আছে যিটো মন্ত্ৰ ধ্ৰুৱ প্ৰহ্লাদে পাইছিল মীৰাবায়ে পাইছিল আপোনালোকে তেখেতৰ সৎসং শুনিলে বা ধৰ্ম গ্ৰন্থবোৰ অধ্যয়ন কৰিলে নিশ্চয় এই বিষয়ে জানিব পাৰিব যেহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে চাই আছে সেইসকল দৰ্শকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে আচলতে বাৰ্তানো কি দিম মই মোৰ ভাই ভনীসকলক মোৰ পৰম পূজ্য ব্যক্তিসকলক মোৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে বৰ্তমান বিশ্বত এজনেই তত্ত্বদৰ্শী সন্ত আছে যিজনে গোটেই পৃথিৱীক গোটেই বিশ্বক একগোট কৰিব বিচাৰি আছে তেখেতৰ শ্লোগান এটাই হৈছে যে জীৱ আমাৰ জাতি মানৱ আমাৰ ধৰ্ম হিন্দু মুছলিম
শিখ খ্ৰীষ্টিয়ান ধৰ্মৰ পৃথক নহয় মৰ্ম গতিকে আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো ধৰণৰ ভেদাভেদ ৰখা নাই উচ্চ নিচ ৰখা নাই তেখেতে গোটেই বিশ্বক একত্ৰিত কৰিব বিচাৰিছে গতিকে সমাজৰ পৰা নিচা আঁতৰাব বিচাৰিছে যৌতুকমুক্ত বিবাহ কৰিছে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহুতো ৰোগীক আৰোগ্য কৰাৰ কথা চিন্তা কৰিছে এখন সুস্থ সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছে গতিকে আমি যদি তেখেতৰ পৰা দীক্ষা লৈ শাস্ত্ৰ অনুকূল সাধনা কৰোঁ তেন্তে আমাৰ জীৱনটো সুখৰ হোৱাৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব গতিকে আপোনালোকলৈ মই কৰজোৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সন্ত গুৰু ৰামপাল মহাৰাজৰ আপোনালোকে সৎসং চাওক আৰু তেখেতে যিখিনি গ্ৰন্থ লিখিছে সেইখিনি এবাৰ হ'লেও পঢ়ি চাওক যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ সকলোৰে হাতে হাতে মোবাইল থাকেই গতিকে আমি মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজ বুলি যদি লিখি চাৰ্চ কৰোঁ তেনেহ'লে আমি তেখেতৰ বিষয়ে সবিশেষ জনাৰ লগতে তেখেতৰ মংগল প্ৰবচনসমূহ চাব পাৰিম আৰু মংগল প্ৰবচনৰ তলত হালধীয়া শাৰী কিছুমানত তেখেতৰ কণ্টেক্ট নাম্বাৰো দিয়া থাকে গতিকে সেই কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰোঁ ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ আমি বিনামূলীয়াভাৱে তেখেতৰ ওচৰত নাম দীক্ষা ল'ব পাৰিম ধন্যবাদ থাকিল ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত घर आंगन एक सारे है बचन उल्लंघना होई आन खसम से ओलने पति भरता है सोई এতিয়া চাওক দুই ব্যৱহাৰিক আৰু আধ্যাত্মিক এই এটাই বাণী দুয়োটাই আপোনাৰ সন্মুখত এই উদাহৰণ আছে ঘৰ আৰু চোতাল একেই পতিব্ৰতা ঘৰত থাকিলেও বাহিৰলৈ কামত গ'লেও তাইৰ মনত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে আৰু অন্য পুৰুষৰ পৰা নিজকে ৰক্ষা কৰে पतिव्रता ही जनी है आन पुरुष से हंसत है वो चंडी चोर चुड़ैले जिनसे क्या घर बास है वो घर में बसे घुड़ैले কৈছে যে আন পুৰুষৰ সতে হাঁহে তাই চণ্ডী চুৰুণী ফুটুনি আৰু কৈছে যে তাই কি ঘৰ ধৰিব তাই ঘৰৰ পিশাচিনী ফুটুনি হয় তাই এতিয়া ইয়াক পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে একমাত্ৰ কবিৰ পৰমাত্মাক এৰি আপোনাৰ শ্ৰদ্ধা আপোনাৰ ভাৱ কোনো অন্য ইষ্ট কোনো দেৱতাৰ প্ৰতি যদি থাকে তেন্তে পৰমাত্মাই কৈছে তাৰ মোৰ প্ৰয়োজন নাই সেইজনী তিনিটা যি আনৰ লগত প্ৰতিষ্ঠানৰ কথা পাতে তাইক আকৌ ঘৰত ৰখাৰ যোগ্য নহয় তেতিয়া পৰমাত্মা আমাৰ লগত ৰুষ্ট হ'ব সো কৰ্মী ঘৰ মে ৰহে পতিব্ৰতা সো নাৰে आन पुरुष से कर प्रीतड़ी ना रखिए घर बार पतिव्रता सुनी नहीं ये रखवाले हैं राम कल्प वर्ष करुणामयी वो चौकी आठों जावे কৈছে যে একমাত্ৰ পৰমাত্মা কবিৰ দেৱৰ ওপৰত যে আত্মা আশ্ৰিত কৈছে যে পতিব্ৰতা सुनी नहीं रखवाले हैं राम এই কবিৰ পৰমাত্মা তেওঁ ৰখীয়া হ'ব পলে পলে লগত থাকিব আৰু কল্পবৃক্ষ কৰুণাময় সেই কল্পবৃক্ষৰ কাম কৰিব দয়ালু ভগৱানে আৰু চকী আঠময়া অৰ্থাৎ প্ৰতিক্ষণে তেওঁৰ এক এক মুহূৰ্তৰ খবৰ ল'ব ভগৱানে কোনো আপত্তি নাহে যেন মোৰ সন্তানৰ ওপৰত পতিব্ৰতা পানী চলি পনহি নাহি পায় वस्त्र अंग विनंग है वो आप देत उठाए पतिव्रता जमी पर जो जो दो धर है पाँव समर्थ झाड़ू देते है ना काटा लग जावे কৈছে যে সেই পতিব্ৰতা অৰ্থাৎ পৰমাত্মা কবিৰ দেৱৰ অতিৰিক্ত আপোনাৰ কোনো অন্য দেৱতাৰ প্ৰতি সপোনতো ইচ্ছা নাযায় তেন্তে আপুনি পতিব্ৰতা পদত আহিলে আৰু কৈছে যে আকৌ আপুনি জীৱনৰ বাটত
আপুনি নিজৰ জীৱনৰূপী যাত্ৰাত য'ত য'ত ভৰি ৰাখে, অৰ্থাৎ নিজৰ যাত্ৰাত, নিজৰ জীৱনৰূপী যাত্ৰাত আপুনি আগবাঢ়ি যায় আৰু কৈছে যে সমৰ্থ প্ৰভুৱে পথ সুচল কৰে। আপোনাৰ জীৱনৰ পথত যদি আপোনাৰ ওপৰত কোনো বিপদ আহিব লগা পাপৰ দণ্ড আছে, তাক মালিকে আঁতৰাই দিয়ে। সেই পাপৰ দণ্ড নাশ কৰি দিয়ে, আগে আগে বাঢ়নীৰে পৰিষ্কাৰ কৰি যায় তোমাক সুখ দিবলৈ, তোমাৰ দুখ নিবাৰণ কৰিবলৈ, তোমাক গম পাবলৈ নিদিয়ে যে কি বিপদ আহিব লগা আছিল। আৰু পৰমাত্মাই তাক ইন এডভান্স সমাপ্ত কৰি দিয়ে। पतिव्रता जमी पर जो जो दर है पावे, समर्थ झाड़ू देते हैं ना कांटा लग जावे। पतिव्रता भूखी रहे वहां समर्थ घर सोचे, ऐसी पति की स्त्री के काल कर्म हो मोक्ष। पतिव्रता बतिया करे आन पुरुष मुख जोड़े, साहेब बहुत रिसाते हैं वो पल में बैठे तोड़े। এতিয়া পুণ্য আত্মাসকল আপোনালোকৰ ফালে ইংগিত কৰিছে, পৰমাত্মাই কৈ আছে के पतिव्रता बतिया करे आन पुरुष मुख जोड़े। অৰ্থাৎ কোনো অন্য পৰপুৰুষৰ লগত কিবা কথা ছোৱালীজনীয়ে যদি পাতে, তেন্তে তাইৰ পতিয়ে কোৱা হয় যে তাইক বৰ খং কৰিব আৰু তাইৰ লগত সম্বন্ধ নাৰাখে। গতিকে এই উদাহৰণ দি আছে যে পূৰ্ণ পৰমাত্মাক এৰি আমি কোনো অন্য দেৱতাৰ পৰা হৃদয়েৰে কিবা যদি ডিমাণ্ড কৰাৰ চেষ্টা কৰোঁ, तो कहते हैं साहेब बहुत रिसाते हैं। পৰমাত্মাই বহুত খং কৰে, দুখী হয় আৰু আপোনাক পলকতে এৰি দিয়ে, আপোনাক ৰিজেক্ট কৰি দিব। এতিয়া পৰমাত্মাই কৈছে, কবিৰদেৱে 100 वर्ष तो सतगुरु पूजा एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। 100 বছৰেই যদি আপুনি এই সৎ সাধনা কৰি আছে আৰু এদিন আপুনি অন্য দেৱতাৰ পূজা কৰিলে, আন দেৱতাৰ, कहते हैं वो अपराधी आत्मा फिर पड़े काल की फांसी। আপোনাৰ নাম খণ্ড হ'ব। নাম খণ্ড হ'লে আকৌ আপোনাৰ লাহে লাহে ইয়াৰ পৰা মন আঁতৰি যাব আৰু শ শ মাইল দূৰলৈ গুচি যাব। আৰু যেতিয়ালৈকে আপোনাৰ নাম খণ্ড হোৱা নাই, তেতিয়ালৈকে যি সত্য সাধনা কৰিলে সেয়া বহুত ধন আপোনাৰ লগত আছে। আৰু আপুনি ইয়াত নাহিব, নাম জপ নকৰিব আৰু বেয়া কৰ্ম আৰম্ভ কৰি দিব, তেতিয়াও আপোনাৰ একেৰাহে সুখ হৈ থাকিব, কাৰণ আপোনাৰ বেটাৰী চাৰ্জ হৈছে। আৰু সেইটোৱে নাজানো কিমান হাজাৰ যুগলৈ আপোনাক লাভ দিব পাৰে, আকৌ অন্তিমত গাধ হৈ থাকিব। গতিকে পৰমাত্মাই এইদৰে কৈছে, 100 वर्ष सतगुरु की पूजा এনেকুৱা সত্য সাধনা और एक दिन आन उपासी, वो अपराधी आत्मा पड़े काल की फांसी। গতিকে আমি যিটো স্তৰৰ পৰা ইয়াত পৰি গৈছিলোঁ, সেইটো স্তৰতে গৈ আমি পৰমাত্মাক পাব লাগিব। আৰু আমি নিজৰ মালিক কবিৰৰ অতিৰিক্ত অন্য কোনো উপাসনা কৰিব নালাগে, আৰু এনেকৈ আমাৰ মুক্তি হ'ব। बोलो सतगुरुदेव। बोलो सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी रामदेवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री करौथा धाम की जय, श्री बरवाला धाम की जय। सत साहिब। गरीब नमो नमो सतपुरुष को नमस्कार, गुरु की नहीं सुर नर मुनि जन साधुआ संतों सर्वस्ती नहीं। सतगुरु साहेब संत सब दंडो तुम प्रणाम, आगे पीछे मध्य हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल वैभंजनम, निर्लेपम निज निर्गुणम अकल अनुपवेशुंधनम। सोहम सुरति समाप्तम सकल समाना नीरतलय, उज्ज्वल हीरंबर हरदमम बेपरवा अथा है।
वार पार नहीं मध्यतम। गरीब जो सुमर सिद्ध होई, गणनायक गलता ना करो अनुग्रह सोई, पारस पद परवाना। आदि गणेश मनाऊं, गणनायक देवन देवा, चरण कमल लो लाऊं, आदंत करूं सेवा। परम शक्ति संगीतम, रिद्धि सिद्धि दाता सोई, अवगत गुण अतीतम, सत्य पुरुष निर्मोही, जगदम्बा जगदीशम। मंगल रूप मुरारी, तन मन अर्पूं शीशम, भक्ति मुक्ति भंडारी। सुर नर मुनि जन झावे, ब्रह्मा विष्णु महेशा, शेष शेष मुख गावे, पूज्य आदि गणेश। इंद्र कुबेर सरीखा, वरुण धर्म राय ध्यावे, समर्थ जीवन जी का, मन इच्छा फल पावे। 33 कोटि अधारा, ध्यावे शेष 88, उतरे भवजल पारा, कट है यम की फांसी। 33 कोटि अधारा, ध्यावे शेष 88, उतरे भवजल पारा, कट है यम की फांसी। सत सही कर जोरूं, विनती करूं, धरूं चरण पर शीशे। गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं, कोटि कोटि प्रणाम, चरण कमल में राखियो मैं बंदी जाम गुलाम। कुत्ता हूँ गुरुदेव का, रामपाल दास का नाम, गले प्रेम की जेवड़ी, जहाँ खेचो वहाँ जाऊं। तो करो तो बावड़ू, दूर दूर करो तो जाऊं, जो राखो तो ही रहूं, जो देव सुख। जय इब के सतगुरु मिले, सब दुख आँखों रोए। चरणों ऊपर शीस धरूं, कहूं जो कहनी हो। कबीर साईं मिलेंगे, पूछेंगे कुशलात, आदि अंत की सब कहूं, अपने दिल की बात। हे गुरु जी तुम ना भूलियो, चाहे लाख लोग मिल जाएं, हम जैसे तुमको बहुत हैं, तुमसे हमको नहीं। तुम्हारे विसारे क्या बने, मैं किसकी शरण में जाऊं। शिव विरंच मुनि नारदा, तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए, करत न मनी हारे। बावे बंदा बख्श दियो, बावे गर्दन उतार। अवगुण मेरे बाप जी, बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ, बोर पिता को लाज। मैं अपराधी जन्म का, नख सिक बड़े विकार। तुम दाता दुख भंजना, मेरी करो संभार।
পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কুলৰ মালিক কবি চাহেব কবিৰদেৱৰ অসীম কৃপাত আপোনালোক পুণ্য আত্মাসকলকে সৎসংগ শ্ৰৱণ কৰাৰ শুভ অৱসৰ প্ৰাপ্ত হৈছে। পুণ্য আত্মাসকলক পুণ্যকৰ্মী প্ৰাণীক মানৱ শৰীৰ প্ৰাপ্ত হয়। মানৱ শৰীৰ প্ৰাপ্ত আৰু অত্যাধিক বিশেষ পুণ্যকৰ্মী প্ৰাণী থাকে। তেওঁলোকে সৎসংগ শুনিবলৈ পায়। তেওঁলোকৰ ভিতৰত পৰমাত্মাক পোৱাৰ আত্মকল্যাণ কৰোৱাৰ প্ৰেৰণা উৎপন্ন হয়। তেওঁলোকৰ শুভ সংস্কাৰৰ কাৰণে তাৰ প্ৰভাৱত কিছুমান পুণ্য আত্মা মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক বিচাৰি ইফালে সিফালে যায় সাধনাৰ বাবে তেওঁক পাবলৈ য'তে ত'তে ভ্ৰমিত হৈ আছে। যেনেকৈ তৃষ্ণাতুৰ্জনে পানী বিচাৰি ইফালে সিফালে যায়, তেওঁ য'তেই কোনো কিবা খবৰ পায় যে তাত পানীৰ উৎস আছে, তেতিয়া তালৈকে তেওঁ দৌৰি যায়, কাৰণ তেওঁৰ পিয়াহ লাগিছে। এইদৰে পৰমাত্মাক বিচৰা পৰমাত্মাৰ পিয়াহত আকুল আত্মাই সেই পূৰ্ণকৰ্মী প্ৰাণীয়ে যি মনুষ্য শৰীৰ প্ৰাপ্ত কৰিছে, সেই পৰমাত্মাৰ উৎস বিচাৰি আছে। কোনোবাই ইফালে গৈছে, কোনোবাই সিফালে গৈছে, কোনোবাই কিবা সাধনা কৰিছে। এইটো বিশেষ বিবেচনাৰ বিষয় যে যিজন তৃষ্ণাতুৰ ব্যক্তি আৰু তেওঁ কাৰোবাক সুধি আছে যে মোৰ পিয়াহ লাগিছে, পানী ক'ত প্ৰাপ্ত হ'ব, তেওঁক কোনোবাই মিছগাইড কৰি দিয়ে যে এইফালে গুচি যোৱা, তাত এটা বহু ডাঙৰ সৰোবৰ আছে, স্বচ্ছ জল আছে, বা কোনোবাই কৈ দিলে যে তাত এটা হেণ্ড পাম্প আছে, তাত বহুত ভাল পানী আছে। তেতিয়া সেই তৃষ্ণাতুৰ আত্মাই তুৰন্তে সেইফালে প্ৰস্থান কৰিবই কৰিব। এতিয়া তাত গৈ দেখে যে হেণ্ড পাম্পটো আছে, কিন্তু তাত পানী নাই। তেওঁ চেষ্টাও কৰে তাক কেনেবাকৈ চলাবলৈ। গতিকে তাৰ পৰা কিছু সময় পাছত তেওঁ যাবলৈ ধৰে যে কাম নহ'ল। আকৌ অন্য কাৰোবাক সোধে, তেওঁ কৈ দিয়ে যে তাত পানীৰ বহুত ভাল উৎস আছে, ভাল হেণ্ডপাম্প লগাই থোৱা আছে বা কোনো সৰোবৰ আছে। তালৈ খোজাই, তাতো তেওঁ পানী নাপায়। এনেকৈ লাষ্টত তেওঁ মৃত্যুক সাৱটি লয়। একেই দশা আজি সেই পুণ্য আত্মাসকলৰ হৈ আছে, যিসকলে পৰমাত্মাৰ পিয়াহত পৰমাত্মাক পাবলৈ নানা প্ৰকাৰৰ সাধনা কৰি আছে। কোনোবা নহয় কোনোবাই কোৱা মতে, যেনেকৈ কোনো শ্ৰদ্ধালুৱে কয় যে আমাৰ গুৰুদেৱ বহুত প্ৰসিদ্ধ মহাপুৰুষ, আৰু তেওঁৰ শৰণত গ'লে, তেওঁৰ পৰা দীক্ষা ল'লে আত্মকল্যাণ সম্ভৱ হয়। গতিকে প্ৰভু পিপাসু সেই পুণ্য আত্মা, সেই মানুহজনে কোৱা মতে তাত গৈ পায়, সেই হেণ্ড পাম্পৰ ওচৰত, অৰ্থাৎ সেই সন্তৰ ওচৰত। তাত কিছুদিন থাকে, তেওঁ কোৱা অনুসৰি সাধনাও কৰে, অৰ্থাৎ হেণ্ড পাম্প চলাই থাকে, সাধনা কৰে। তাৰ পাছত তেওঁ তাতো নিৰাশ হৈ পৰে। গতিকে আকৌ তেওঁ তাতো ভাগৰি পৰে আৰু অন্য ক'ৰবাত বিচাৰিব ধৰে। শেষত যেতিয়া তেওঁ দ্বিতীয় স্থানতো এনেকুৱাই পায়, তৃতীয়টো এনেকৈ খালী হাতেৰে আহে, অন্তিমত তেওঁ নাস্তিক হৈ পৰে, তেওঁৰ আধ্যাত্মিক মৃত্যু হৈ যায়।
আৰু যি কাৰণে তেওঁ পৰমাত্মাক বিচাৰি আছিল যে মোৰ লগত টকা হওক, মোৰ ওচৰত আহিব পৰা, বিপদবোৰ নাহক, যি প্ৰাৰব্ধ কৰ্মত থাকে, মোৰ পৰিয়াল সুখেৰে থাকক, পৰমাত্মাই মোক ধন দিয়ক, কাৰণ যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়, সকলো কৰ্মৰ লগত প্ৰাণী পৰিচিত নহয়, তেতিয়ালৈকে পৰমাত্মাক বিচৰাটো প্ৰধানকৈ দুটা কাৰণত কৰে। মুখ্যতঃ প্ৰথমটো এইটো যে মোৰ ধন প্ৰাপ্তি হওক, দ্বিতীয় যাতে সংকট নাহক বা যদি আহিছে তাৰ নিবাৰণ হওক। সেই তৃতীয় নম্বৰতহে থাকে কল্যাণ তেওঁৰ, আধ্যাত্মিক পূৰ্ণ জ্ঞান যাৰ নাই, তত্ত্বজ্ঞান নাই। গতিকে যি কাৰণে তেওঁ পৰমাত্মাৰ দ্বাৰা সংকট নিবাৰণ টেনচনলেছ হোৱাৰ বাবে গৈছিল যিজন সন্তৰ ওচৰত, আৰু যি সাধনাবোৰ তেওঁ কৰি আছিল, আৰু তাৰ পৰা তেওঁ ধনী হ'বলৈও গৈছিল, তেওঁ তাৰ পৰাও নিৰাশ হ'ল। দ্বিতীয় স্থানত গ'ল, তাতো নিৰাশ হ'ল। কিয় নিৰাশ হ'ল? কাৰণ শাস্ত্ৰবিধি ত্যাগ কৰি যি মনে সজা আচৰণ কৰে, তেওঁৰ না সুখ হয়, না সিদ্ধিপ্ৰাপ্ত হয়, আৰু না তেওঁৰ গতি হয়, অৰ্থাৎ ইউজলেছ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 তেনেকুৱা প্ৰমাণ আছে। সেইকাৰণে যি সন্তৰ ওচৰত সেই প্ৰভু প্ৰেমী পুণ্য আত্মা গ'ল, তাৰ পৰা তেওঁলোকে শাস্ত্ৰ বিৰুদ্ধ সাধনা পালে, অবিধিপূৰ্বক সাধনা প্ৰাপ্ত হ'ল। আৰু যিয়ে উপদেশ দিয়ে, যি গুৰু হৈ আছে, তেওঁলোক অধিকাৰীও নহয়। আৰু কিছুমান শ্ৰদ্ধালু গুৰু অবিহনে সাধনাত লাগি আছে। সেইকাৰণে শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা আচৰণ, নিজ ইচ্ছাৰে পূজা সাধনা কৰাৰ বাবে তেওঁলোকৰ কোনো আধ্যাত্মিক লাভ নহ'ল। নহয়েই, কাৰণ আমাৰ সদগ্ৰন্থ, আমাৰ শাস্ত্ৰই প্ৰমাণ কৰে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 তুৰন্তে কৈছে যে অৰ্জুন, গতিকে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ। অৰ্থাৎ যি সাধনা আপুনি কৰিব লাগিব, যি ভক্তি আপুনি কৰিব লাগিব আৰু কৰিব নালাগিব, সেয়া কোনোবাই কোৱা শুনি বা লোককথাৰ আধাৰত কৰিবলৈ আৰম্ভ কৰিব নালাগে, আৰু ত্যাগ কৰিব নালাগে। তোমাৰ বাবে শাস্ত্ৰই প্ৰমাণ, অৰ্থাৎ সদগ্ৰন্থই আমাক যি কৈছে, নিজৰ সদগ্ৰন্থই যি প্ৰমাণ দিছে যে এই নাম, এই মন্ত্ৰ পূৰ্ণ সন্তৰ পৰা লৈ সাধনা কৰিলে তেওঁৰ মুক্তি নিশ্চিত, তেওঁৰ সংকটো নিবাৰণ হয়, তেন্তে আমাৰ মুখ্য সদগ্ৰন্থ, এনেতো সকলো সদগ্ৰন্থ আদৰণীয়, কাৰণ কোনোবা নহয় কোনোবা মহাপুৰুষৰ মুখ কমলৰ পৰাই উচ্চাৰিত হৈছে। তেওঁলোকৰ মুখ কমলৰ পৰা উচ্চাৰিত বাণী এইবোৰ, যেনেকৈ 18 পুৰাণ, এইবোৰো শাস্ত্ৰ বুলি জনাজাত। যেনেকৈ উপনিষদ, এইবোৰো শাস্ত্ৰই হয়। কিন্তু যি শাস্ত্ৰ, যি সদগ্ৰন্থ, গড গিভেন, প্ৰভু প্ৰদত্ত, সেই শাস্ত্ৰহে প্ৰমাণিত। সেই শাস্ত্ৰৰ পৰাই পূজাৰ বিধি গ্ৰহণ কৰিব লাগিব। সেইবোৰ কি কি হয়? যেনে উপনিষদ কাক বোলে? এইটো কোনো ব্যক্তি, ঋষি, সন্ত, সাধকৰ নিজৰ অনুভৱৰ কৃতিহে হয়। তেওঁৰ নিজৰ জীৱনকালত তেওঁৰ যি যি উপলব্ধি হ'ল, যি সাধনাৰে তেওঁ নিজৰ অনুভৱ তাত লিখি দিয়ে। যদি তেওঁৰ অনুভৱ পবিত্ৰ সদগ্ৰন্থৰ লগত মিলে, তেন্তে সেই সাধনা ঠিক।
তাত লিখা বিৱৰণ ঠিকেই, যদি সদগ্ৰন্থৰ লগত নিমিলে, আৰু সদগ্ৰন্থ কোনবোৰ? পবিত্ৰ বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা। পবিত্ৰ বেদ যি আছে সেয়া পৰমাত্মাই দিয়া, গড গিভেন। আৰু পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাও গড গিভেন। এতিয়া পবিত্ৰ চাৰিও বেদ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ, আৰু এয়া হ'ল 4 বেদ যি ইজিলি এভেইলেবল, সহজলভ্য, সকলোৰে লগত প্ৰায় পোৱা যায়। আৰু এই 4 বেদৰ এতিয়ালৈকে যি বিৱৰণ, ইয়াৰ ৰেফাৰেঞ্চ প্ৰবচনকৰ্তা বা ঋষি মহৰ্ষিয়ে কৈ আছে যে আমি এই বেদ অনুসৰি সাধনা কৰিছোঁ বা কৰোৱাই আছোঁ। আৰু পঞ্চম বেদ হৈছে সূক্ষ্ম বেদ, সূক্ষ্ম বেদ, সূক্ষ্ম, যাক ষষ্ঠম বেদ বুলিও কোৱা হয়, যাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 প্ৰমাণ দিয়া আছে। তাত কোৱা হৈছে যে যেনেকৈ গীতাৰ অধ্যায় 4 শ্লোক 25 পৰা 31লৈকে বেলেগ বেলেগ যি সাধনা সাধকে কৰে, তেওঁ নিজৰ সাধনাক পাপনাশক বুলি জানে আৰু মানেও। কিন্তু এই ধৰণৰ যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিস্তাৰিত বিৱৰণ, যথাৰ্থ তথ্য, কোনটো ঠিক কোনটো ভুল, ইয়াৰ সহিতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰহ্মণে মুখে, সংস্কৃতত লিখা আছে ব্ৰহ্মণে মুখে, ইয়াত এই শ্ৰীমদ ভাগৱত গীতাৰ অনুবাদ কৰ্তাসকলে ইয়াত খেলি মেলি কৰিলে। এওঁলোকে লিখি দিলে ব্ৰহ্মণে মুখেৰ অৰ্থ কৰি থৈছে বেদৰ বাণী, এয়া ভুল অনুবাদ কৰিছে। কাৰণ ব্ৰহ্মণে মানে বেদ নহয়, ব্ৰহ্মণেৰ অৰ্থ হ'ল শ্ৰেষ্ঠ প্ৰভু, অৰ্থাৎ ডাঙৰ ভগৱান, সচিদানন্দ ঘন ব্ৰহ্ম। এতিয়া ব্ৰহ্মণেৰ অৰ্থ আমি এওঁলোকৰে অনুবাদত শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 পৰা লওঁ। শ্লোক 23 তেওঁলোকে নিজেই লিখিছে, ব্ৰহ্মণেৰ অৰ্থ লিখা হৈছে সচিদানন্দ ঘন ব্ৰহ্ম। আৰু ইয়াত ব্ৰহ্মণেৰ অৰ্থ 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত তেওঁলোকে নিজেই ভুল কৰি আছে। ব্ৰহ্মণেৰ অৰ্থ কৰিছে বেদ। নাই, এইটো ভুল কৰিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 17 শ্লোক 23 কৈছে যে ओम तत्सत इति निर्देशे ब्रह्मणे त्रिविध समर्थः। সচিদানন্দ ঘন ব্ৰহ্মৰ স্মৰণৰ, তেওঁৰ প্ৰাপ্তিৰ বাবে, তেওঁৰ সাধনাৰ 3 প্ৰকাৰে স্মৰণ কৰা এই 3 মন্ত্ৰ ওম তৎসৎ, এয়া জপ হয়। ওম এটা চিধা মন্ত্ৰ, তৎ আৰু সৎ এয়া সাংকেতিক গুপ্ত মন্ত্ৰ। গতিকে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত স্পষ্ট কৰা হৈছে যে সেইটো তত্ত্বজ্ঞান হয়, যিটো সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, অৰ্থাৎ পূৰ্ণ পৰমাত্মাই, পৰমেশ্বৰে, সত্য পুৰুষে, পূৰ্ণ ব্ৰহ্মই স্বয়ং আহি নিজৰ মুখ কমলেৰে যি জ্ঞান কৈছে, তাক সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীও বোলে। ব্ৰহ্মণে মুখে সেয়া তত্ত্বজ্ঞান, সেয়া সূক্ষ্ম বেদ, সেইখন পঞ্চম বেদ, তাক তত্ত্বজ্ঞান বুলিও কোৱা হয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 কৈছে যে সেই জ্ঞানক, সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজা। তেওঁক বিনম্ৰ ভাৱেৰে প্ৰাৰ্থনা জনালে, বিনম্ৰতাৰে প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক
সেই তত্ত্ব জ্ঞানৰ পৰমাত্ম জ্ঞানৰ অৰ্থাৎ গীতা জ্ঞানদাতাৰ পৰা অন্য কোনো পৰমাত্মা আছে সেই পৰমেশ্বৰৰ জাননী দিব তেওঁৰ বিষয়ে ক'ব গতিকে বেদ 5খন আছে 4 বেদৰ লগত আপোনালোক সহজেই পৰিচিত আৰু যি প্ৰভুক বিচাৰি আছে তেওঁ বেদৰ সৈতে পৰিচিত এই 4 বেদৰ সৈতে কিন্তু যি পঞ্চম বেদ এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী এয়া কবিৰ বাণী গতিকে এই 4 বেদত পূৰ্ণ পৰমাত্মা সত্য পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ বিশেষ জাননী আছে কিন্তু এই 4 বেদত তেওঁ পোৱাৰ বিধি নাই তেওঁৰ ভক্তিৰ সাধনা নাই এই কাৰণে পৰমেশ্বৰ কবিৰ দেৱে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মাই পৰমক্ষৰ ব্ৰহ্মই প্ৰায় 600 বছৰ আগতে চন 1398 সত্যলোকৰ পৰা গতি কৰি আহিছিল এটা নৱজাত শিশু ৰূপ ধাৰণ কৰিছিল কমল ফুলৰ ওপৰত কাশী চহৰত লেহেৰতাৰা নামৰ বিলত বিকশিত কমল ফুলৰ ওপৰত সেই পৰমেশ্বৰ নৱজাত শিশু ৰূপ ধাৰণ কৰি প্ৰকট হ'ল তেওঁক মিৰু আৰু নিমা নামৰ এক তাঁতী দম্পতীয়ে তুলি লৈ গ'ল তেওঁলোকৰ সন্তান নাছিল তাত পৰমাত্মা লীলাময় শৰীৰত ডাঙৰ হ'ব ধৰিলে আৰু আগলৈ তাঁতীৰ কাম কাজ কৰিবলৈ ধৰিলে সেইকাৰণে সেই পৰমাত্মা কবিৰ তাঁতী নামেৰে প্ৰসিদ্ধ হ'ল ধানক কবিৰ নামেৰেও প্ৰসিদ্ধ হ'ল সেই পৰমেশ্বৰে কবিৰ দেৱে সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ কবিৰ বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কৈছিলে যে वेद मेरा भेद है मैं मिलूं वेदन से नाही और जौन वेद से मैं मिलूं ये वेद जानते नहीं আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ বালগোবিন্দ কুমাৰ ক'ৰ পৰা আহিছে আপুনি ৰামগড় ঝাৰখণ্ডৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ 30 জানুৱাৰী 2016 আহিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল মই ছাৰ শিৱদেৱৰ দৃঢ় ভক্ত আছিলোঁ যি নেকি আজি শিৱদেৱৰ এয়া কৰিবলৈ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰাই আছিলে পূৰ্বপুৰুষসকলে সেয়া আধা কৰা আছিল আজি মই কেইদিনমান আগতে সেয়া এৰি দিলোঁ সকলো জগতৰ মানুহে মোৰ গাঁৱৰ মানুহে দুখিব ধৰিলে ক'লে যে এয়া কি তুমি আধা মন্দিৰ যি বনাই আছিলোঁ আমি আজি সেয়া পুৰাটো কৰি দিলা কিন্তু সেয়া ফিনিছ নকৰিলা আন গাঁৱৰ মানুহে হাঁহিব এয়া তুমি ভাল নকৰিলা তুমি কোনোবা গুৰু শৰণলৈ গুচি গ'লা মই কোনো গুৰু শৰণলৈ অহা নাই মই সত্যতাৰ শৰণলৈ আহিছোঁ যিয়ে মোৰ জীৱনত আৰু অহা প্ৰজন্মত এয়া সত্যতাই লগত থাকিব সকলোৰে মই তেওঁৰ শৰণলৈ আহিছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ গম পালে মোৰ বৰদেউতাৰ ল'ৰা ভগতদেৱ তেওঁ প্ৰথমে শৰণলৈ গৈছিলে তাৰপিছত তেওঁ মোক 2 বছৰৰ পৰা কৈ আছিলে যে ভাইটি কৰি লোৱা ভক্তি পৰমাত্মা আহিছে এতিয়া যদি নকৰা নাজানো কেতিয়া তুমি মৰা তেতিয়া জীৱন ব্যৰ্থ হৈ যাব তোমাৰ জন্ম মৃত্যুৰ যি ৰোগ সেয়া লাগিয়ে থাকিব আৰু তুমি ইয়াতেই থাকি যাবা কৈছিলোঁ লৈ ল'ম এনেদৰে মানাই কৰি থাকিলোঁ কিন্তু এদিন এনেকুৱা হ'ল যে মই ডিউটিলৈ যাবলৈ ওলাই আহিছিলোঁ তেতিয়া কিছুমানে সৎসংগৰ বাবে ইয়াত কৰমাত ঝাৰখণ্ডতে এটা নামদান কেন্দ্ৰলৈ গৈ আছিলে তেতিয়া মই বাইক ওলাইছিলোঁ ডিউটি যাবলৈ তেওঁলোক বলেৰ' এখনত বহি গুচি গৈছিলে নাজানো মোৰ এনেকুৱা লাগিল যে নহয় আজি যাব লাগিব ডিউটি নগৈ মই চিধাই গুচি গ'লোঁ কৈছিলে মোক বলেৰ'তে যাবলৈ কিন্তু তেওঁলোক আধা দূৰ গৈ পালে তাৰপিছত মোৰ বাইকতে স্পীডত গুচি গ'লোঁ তেওঁলোকক 15 কিলোমিটাৰ 20 কিলোমিটাৰ প্ৰায় 15 কিলোমিটাৰ পিছত তেওঁলোকক ফোন কৰি লগ কৰিলোঁ আৰু ক'লোঁ ময়ো যাম লৈ বলক তাৰপিছত তেওঁলোকৰ লগত গ'লোঁ আৰু পৰমাত্মাৰ শৰণত নাম ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ লাভ এয়া হ'ল যে মোক এডাল সাপে এইখন ভৰিত খুটিয়াইছিল য'ত নেকি সেই সাপে খুটিয়ালে কোনেও জীয়াই নাথাকে আজি পৰমাত্মাই মোক জীৱিত ৰাখিছে আজি মই জগতৰ মানুহক দেখি আছোঁ আৰু তেওঁলোকেও মোক দেখি আছে
বহুত মানুহ মোৰ ঘৰলৈ আহিছিলে আৰু কৈছিলে যে জৰা ফুকা কৰা আৰু ডক্তৰক দেখুওৱা। তেতিয়া এজন ভগতদেৱ আছে মোৰ লগৰ ৰিমছ হস্পিটেল, যিখন ঝাৰখণ্ডৰ চৰকাৰী হস্পিটেল, তাত থাকে। মই সুধিলোঁ কি কৰোঁ। তেওঁ ক'লে যে নহয়, একো নহয় তোমাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত যোন থাকে তেওঁতো কেতিয়াও ইয়াৰ বাবে পৃথিৱী সাক্ষী যে তেওঁৰ ভকতসকলৰ লগত একো বেয়া হোৱা নাই, যি হৈছে ভালেই হৈছে। যেতিয়া তেওঁ ক'লে মোৰ বিশ্বাস হৈ গ'ল যে নহয়, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিত যদি শক্তি আছে তেন্তে মই জীয়াই থাকিম, নহ'লে নাথাকোঁ। মোৰ মা দেউতাই কৈছিলে যে নহয় নহয় ডক্তৰক দেখুৱাব লাগিব, তালৈ যোৱা। মই ক'লোঁ একো নকৰোঁ, যি কৰিব পৰমাত্মাই কৰিব। আজি মই আপোনাৰ সন্মুখতেই আছোঁ আৰু পৃথিৱীবাসীৰ সন্মুখত আছোঁ। আৰু কি লাভ পালে ছাৰ? ছাৰ, এবাৰ মোৰ সন্তানটোৰ, সি প্ৰায় 3 বছৰীয়া, সি এবাৰ বিল্ডিঙৰ ছাদৰ পৰা পৰি গৈছিলে, য'ত তলৰ মজিয়াখন চিমেণ্টৰ আছিলে, য'ত সি মূৰ পেলাই পৰিছিলে। আৰু তেতিয়া মই তাৰ মূৰটো এনেকৈ চালোঁ আৰু তেতিয়া তাৰ মূৰত গাঁত হৈ তেজ জমা হৈ গৈছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত থকাৰ বাবে মোৰ সন্তানৰ একোৱে হোৱা নাই। সি একেবাৰে সুস্থ আৰু ভালকৈ আছে। সি ভালদৰে পঢ়া শুনাও কৰি আছে আৰু একেবাৰে সুস্থ। আৰু এবাৰ এনেকুৱা হ'ল যে মই গাড়ী চলাই থাকোঁতে হঠাতে পাছৰ চকাটো ফুটি গ'ল আৰু মই গমেই নাপালোঁ কি হৈছিলে। এডাল পোল আছিলে, মই ভাবিলোঁ গাড়ীৰ ইঞ্জিনটো গৈ পোলতেই খুন্দা খাব। কিন্তু এনেকুৱা হ'ল যে চিধি পোলৰ ফালে গৈ আছিলোঁ আৰু মাত্ৰ 10 খোজ আছিল আৰু গতিবেগ 60, কিন্তু গাড়ীখন উঠি গুচি গ'ল বাওঁফালে। আৰু গাড়ীখন এনেকুৱা হৈ যায়, না গাড়ীখনৰ কিবা ক্ষতি হয় না কাৰোবাৰ কিবা ক্ষতি হয়, গাড়ীখন আগৰ দৰেই থাকে। আজি ময়ো সুৰক্ষিত হৈ আছোঁ। আৰু 5জন ভকত মোৰ গাড়ীত আছিলে। গাড়ীখনত প্ৰায় 3 টনৰ লোড আছিলে। সেইবোৰো ঠিকে আছে, সকলোবোৰ ঠিকে আছে, ময়ো ঠিকে আছোঁ। গাড়ীখনৰো একো নহ'ল, মোৰো একো নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লে জগতেই জানে আৰু সকলো ভক্তই এই কথা কৈছেও, পৰমাত্মাৰ ভক্তিতেই এই শক্তি আছে যিয়ে এইবোৰ কৰিব পাৰে, অন্যথা আনে নোৱাৰে। আৰু ছাৰ, মোৰ ঘৰত প্ৰেত বাধা থাকে। এবাৰতো এনেকুৱা হ'ল যে এজন ওজা মোৰ ঘৰলৈ অনা হৈছিলে আৰু এনে কথাতেই কৈ দিছিলে যে ছাগলী কাটিব লাগিব। সেইটোৱে লৈ আমাক চান্দা বিচাৰি আছিলে যে মোৰ দেউতাৰ ভায়েকসকলে। তেতিয়া আমি কৈছিলোঁ যে চান্দা নিদিওঁ, আমি এইবোৰ পূজা নকৰোঁ। তেতিয়া মোৰ দেউতাক কাটিবলৈ আগবাঢ়ি আহিল, কৈছিলে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক। তুমি কিয় নিদিবা? ইয়াত 3টা ভাগ আছে, এটা ভাগ তুমি দিব লাগিব। মোৰ দেউতাই মানা কৰি দিলে। তেতিয়া ময়ো মানা কৰি দিলোঁ যে নিদিওঁ। তেতিয়া ক'লে যে হয়তো আজি ছাগলী কাটিম, নহ'লে তোমাক কাটিম। কিন্তু ইমানখিনি বিশ্বাস আছে যে মালিকৰ দয়াত আজি জীয়াই আছোঁ, এয়া লাভ পালোঁ। ছাৰ, আপুনি যে কৈ আছিলে আপোনালোকৰ ঘৰৰ ভিতৰত যি প্ৰেত বাধাৰ সমস্যা আছিল, সেয়া ঠিক হ'লনে? একেবাৰেই ঠিক হ'ল। আজি মোৰ ঘৰত কোনো প্ৰেত বাধা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি এই জ্ঞান পালোঁ, আজি সেই আধাৰতে আমি ভক্তি কৰি আছোঁ আৰু সদায় আৰু যেতিয়ালৈকে প্ৰাণ থাকিব এই শৰীৰত, সন্ত ৰামপালদেৱে দিয়া সেই জ্ঞান আৰু সেই ভক্তিক আমি কৰিম আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিম, সেয়া মোৰ লক্ষ্য। আৰু গুৰুদেৱৰ এই জ্ঞানে আমাক মুক্তি দিব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা নিচা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ আৰু নিচাৰ লগে লগে মই মাংসও খাইছিলোঁ। আজি আগতে যেনেকৈ চিগাৰেট খাইছিলোঁ, কিন্তু আজি যেতিয়া কোনোবাই চিগাৰেট খায় মই তাৰ ওচৰলৈ গ'লে বমি হৈ যায়। মোৰ সেই দোকানখনলৈ যাবলৈ মন নোযোৱা হৈ যায়। যদিও বিস্কুট আনিবলৈও থাকে, তাত কোনোবাই চিগাৰেট খাই থাকিলে ধোঁৱা ওলালে মই আঁতৰি যাওঁ, তাৰ পৰা বিস্কুটো নলওঁ। চেষ্টা কৰোঁ তাৰ পৰা যদি নল'ব পাৰোঁ ভাল। আৰু ইমান মাংস খাইছিলোঁ যে বজাৰে বজাৰে ঘূৰি ফুৰি যিয়ে মাংস বেচে তেওঁলোকে সেয়া বিচাৰি বিচাৰি আনি খাইছিলোঁ। আজি এনেকুৱা লাগে মই বহুত ভুল কাম কৰিছিলোঁ, যেন মোতকৈ বেছি তুচ্ছ আৰু কোনো নাই। গতিকে সেইবাবে মই বিচাৰোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তি, এই ভক্তিত এয়া আছে, না নিজে কষ্টত থাকিবা না আন কাৰোবাক কষ্ট দিব পাৰিবা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত এয়া আছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে কয় তেওঁৰ জ্ঞানত এয়াও আছে আৰু পূৰ্ণ পৰমাত্মাৰো এয়া লিখা বিধান আছে যে য'ত পৰমাত্মাৰ সন্তান সকলো, গতিকে সেই জন্তু, পশু পক্ষী, কীট পতংগ অথবা মানুহ কোনোতো বেলেগ নহ'ল। এয়া সকলো মোৰ ভাই বন্ধু। যদি কাৰোবাক আমি কষ্ট দিওঁ তেতিয়া পৰমাত্মাৰ বিধান আছে যে আমিও কষ্ট পাম। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? আৰু ছাৰ, মই লাভ পালোঁ যে আধ্যাত্মিক জ্ঞান যি মই পালোঁ আজি সেয়া আটাইতকৈ বেলেগ। আৰু মই এই কথা সকলোতে কওঁ যে এই জ্ঞান সৰ্বোচ্চ হয়,
মই মোৰ সকলো যিসকল সম্বন্ধীয় আৰু যি বন্ধু আছে তেওঁলোকক কওঁ যে বোলা সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান কৈ আছে যি জগতে জানিব লাগে আৰু ক'বলগীয়া। গতিকে তেওঁৰ ভক্তি কৰা আৰু নিজেও যোৱা পূৰ্ণ পৰমাত্মাৰ শৰণলৈ আৰু সমগ্ৰ পৰিয়ালক সম্পৰ্কীয়সকলক কোৱা যে ভক্তিবিধি শাস্ত্ৰ অনুকূল এয়াহে আৰু এয়াই কৰিব লাগে। ছাৰ, আপোনালোকে ঝাৰখণ্ডত থাকে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িতও, গতিকে আপুনি নাভাবেনে আন সন্তৰ পৰাও আপুনি নাম দীক্ষা ল'ব পাৰিলে হয় ইমান দূৰৰ পৰা আহি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাতকৈ? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যোৱাৰ যি কথা, আমি যে যাওঁ দিল্লী, হাৰিয়ানা অথবা আন ঠাইত, যোৱাৰ কথাটো বাৰু পিছত হ'ব। প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজ মোৰ হৃদয়ত আছে। আৰু যে আশ্ৰমৰ কথা, ঝাৰখণ্ডত আজি খন আশ্ৰম খোলা হৈছে আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলে। গতিকে এনেকুৱা কোনো কথা নাই, আমি এইবোৰ কৰোঁ। কিন্তু লগতে এইটোও কথা যে মোক গাঁৱৰ মানুহে কয় যে তুমি যে আশ্ৰমলৈ যোৱা পইচা পোৱা, সেইবাবে যোৱা। এজন দুজনক আমি কৈ দিছিলোঁ যে এনেকুৱা কোনো কথা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ যি ভক্তিবিধি মই সেয়াহে জানিবলৈ যাওঁ, না কি পইচা পাওঁ সেইবাবে যাওঁ। পইচা আমি দিহে যাব লাগে, কাৰণ যিকোনো জ্ঞান, ধৰক আমি যদি কোনো স্কুলত যাওঁ, আপুনি পইচা দিহে স্কুল গৈ পাব, তেতিয়াহে জ্ঞান পাব। তাৰ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত নাম দিয়াৰ নামত পইচা লোৱা হয় অথবা আন কিবা বেলেগ ফিজ লোৱা হয় আশ্ৰমত? খোৱাৰ কথাটো বাদ দিয়ক, আন যিসকল গুৰু আছে সেই গুৰুসকলৰ মাজত দেখা পাওঁ যে আগত বহাজনৰ পৰা বেলেগ পইচা লয়। ঠাণ্ডাৰ দিনত গাত উৰিবলৈ যি গৰম কাপোৰ লোৱা হয় তাৰ বাবে 20 টকা অথবা 50 টকাও দিব লাগে। খাদ্যৰ বাবে পইচা দিব লগা হয়। কিন্তু ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত দেখিবলৈ পাওঁ হাজাৰ হাজাৰ ভক্তৰ মাজত এনেকুৱা খাদ্য বিতৰণ হয়, এনেকুৱা লাগে যেন মানুহে দেখি ভাবিবলগীয়া হয় যেন ইমান খাদ্যৰ পইচা আহে ক'ৰ পৰা তেওঁলোকৰ। কিন্তু আজি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলো ভক্তয়ে খাদ্য পাই আছে, কাৰো পৰাই 1 টকাও লোৱা নহয়। আনকি তেওঁলোকক 10 টকাৰ সহায়হে কৰে, কিন্তু নলয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক বাৰ্তা নহয়, হাতযোৰ কৰি বিনম্ৰ নিবেদন জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া শাস্ত্ৰ অনুকূল সাধনা আৰু শাস্ত্ৰ বিধি সাধনা হয়। সকলো সেয়া মই মিলাইও চাইছিলোঁ। ভাগৱত গীতা যি বেলেগকৈ পোৱা হয় সেয়াও চাইছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজে লিখা যি গীতা তোমাৰ জ্ঞান অমৃত অথবা আন কোনো, সেয়া মই উলিয়াই চালোঁ, একেই লিখা আছে। কিন্তু তাৰ যি অৰ্থ মই শ্লোক মিলাই চালোঁ, যি ভগৱত গীতাত লিখা আছে সেয়া শ্লোক ইয়াতো লিখা আছে। তাৰ অৰ্থ যেতিয়া চালোঁ তেতিয়াহে গম পালোঁ। সেই অৰ্থৰ পৰা এতিয়াহে মই বুজি পালোঁ গীতাৰ যি অৰ্থ সেয়া এয়াহে, এয়া নহয়। মই এই পাৰ্থক্য পালোঁ। আপুনি কেনেকৈ গম পালে যে কোনটো শব্দাৰ্থ শুদ্ধ হয়? ছাৰ, যি শব্দ অৰ্থ পোৱা যায় তাৰ পৰা আপুনি গম পাব। এয়া চিম্পলি কোনোবাই যদি পঢ়েও তেন্তে সি শব্দাৰ্থৰে হিন্দীৰ পৰা ইংলিছৰ, ঠিক তেনেদৰে সংস্কৃতৰ পৰা হিন্দীটো পায়। এয়াতো সকলোৱে আজিকালি 10th ক্লাছ পঢ়িলেও শব্দাৰ্থৰ বিষয়ে গম পাই যায়। আজিকালিতো মানুহে ট্ৰান্সলেট কৰি ল'ব পাৰে শব্দাৰ্থ গম পালে। ময়ো তেনেদৰে মিলাই চালোঁ আৰু সঁচাকৈ সেয়া ঠিকেই। সন্ত ৰামপালদেৱ মহাৰাজে তেন্তে শুদ্ধ অৰ্থ কয়? নিশ্চয়, সন্ত ৰামপালদেৱ মহাৰাজে সঁচা অৰ্থ কৈ আছে আৰু জগতকো কৈ দিছে যে এয়া শুদ্ধ। আৰু যেতিয়া মানুহে এই জ্ঞানক বুজি আগুৱাই আহিব ধৰিছে, মোৰ আৰু লাগিল যে নহয়, এয়াই শুদ্ধ। এজন মানুহ মূৰ্খ হ'ব পাৰে, 4জন মূৰ্খ হ'ব পাৰে, হাজাৰ হাজাৰজন আছে। এজন ডক্টৰক দেখিলোঁ, MBBS ডক্টৰ, তেওঁ ৰামপালদেৱ মহাৰাজৰ শৰণত আছে। এজন ইঞ্জিনিয়াৰো আছে। এনে অহা নাইতো, মই চাইছোঁ সংস্কৃতৰ যি এয়া গ্ৰেজুৱেশ্যন কৰিছে সংস্কৃতত, তেওঁকো চাইছোঁ। এজনে MA কৰিছে, তেওঁ কৈছে তেওঁতো সংস্কৃতত MA কৰিছে। ঠিক আছে, মই অশিক্ষিত অথবা আন কোনো, সেইজনটো অশিক্ষিত নহয়। ঠিক আছে, তেওঁক পইচা দিছে, কিন্তু এজনকহে দিব, হাজাৰজন মানুহকতো দিব নোৱাৰে। গতিকে এই কথা। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে কেনেকৈ জড়িত হ'ব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'বলৈ ছ'চিয়েল মিডিয়াৰ যি চেনেল আছে, ইউটিউব আছে, ফেচবুক আছে অথবা টুইটাৰ আছে, যিকোনো ঠাইতে চাই। আৰু টিভিত যি বিভিন্ন চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী এটা থাকে, তাত নম্বৰ থাকে। ইয়াৰ পৰা আপোনাৰ ওচৰত যি চেণ্টাৰ আছে আপুনি ফোন কৰি গম লওক, আপোনাক তৎক্ষণাতে ঠিকনাটো দিয়া হ'ব। আপুনি তালৈকে গৈ নাম দীক্ষা ল'ব পাৰে, ভক্তি কৰিব পাৰে। বহুত ধন্যবাদ। সচ্চাই আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528